সুইজারল্যান্ডৰ কনসেপ্টটো অকল তাৰ বিল্ডিং তাৰ নদী তাৰ পাহাৰ ইটো নহয় সুইজারল্যান্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদী কম মানে ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত 2 বছৰ পিছত কিন্তু আপুনি সুইজারল্যান্ড চাবলৈ যাব নালাগে সুইজারল্যান্ডত আপুনি যিবিলাক ৰঙা ৰঙা ফুল মানে আমি দেখিবলৈ পাওঁ মই কত ফৰেনত যোৱা নাই रुको जरा रायजोफोर सैथो सुइजारलेण्डआ मा मारमोन क्लेरिफिकेशन होफैदों मानगोनां प्रमोद बर' डायनामिक लिडार सारा नोंथांमोना दिनैनि भिडिअआव ए टु जेड बुजिनो मोनगोन आरो फुल क्लियार जागोन कनसेप्टफोरा मा मारमोन बिथांनि सैथो सुइजारलेण्डआ সুইজারল্যান্ড এটা উঠাই আনি ইয়াত বহাই দিয়া সুইজারল্যান্ড নহয় শান্তিটো এটা সুইজারল্যান্ডৰ কনসেপ্টটো অকল তাৰ বিল্ডিং তাৰ নদী তাৰ পাহাৰ ইটো নহয় সুইজারল্যান্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদীটো ইটো কনসেপ্ট এটা ৰাম ৰাজ্য বুলি কৈছে ৰাম ৰাজ্যটো কি হয় অযোধ্যাত ৰাম ৰাজ্য আছিলে আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ ইটো নহয় ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক ইয়াৰ নাগৰিকবিলাক শান্তি সম্প্ৰীতি নিৰাপত্তা আত্মসন্মান লৈ সবে ভালকে জীয়াই থাকিব পাৰে গতিকে হেতু ৰাজনৈতিক স্বাৰ্থত সুইজাৰল্যান্ড বুলি ক'লে সুইজাৰল্যান্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি এটোটো হাস্যকৰে হ'ব পৰণীয়া কছাৰী ছাত্ৰ সন্থা যোৱা 4 দিন আগত 3 দিন আগত মই মছলপুৰলৈ আহিছিলোঁ তেখেতসকলে লগ কৰি ইয়াত কাৰ্যালয় নিৰ্মাণ কৰাৰ কাৰণে এটা এপ্লিকেশ্যন দিছিলে আৰু আজি তেখেতসকলে আধাৰশিলাও স্থাপন কৰিলে গতিকে মই তেখেতসকলৰ তাত চাবলৈ আহিলোঁ ঠাইডোখৰ আৰু আধাৰশিলাও স্থাপন কৰা হ'ল মই আশা ৰাখিছোঁ ইয়াত যেটো অফিস নিৰ্মাণ হ'ব ইয়াৰ দ্বাৰা অকল ষ্টুডেন্ট ইউনিয়নৰে নহয় এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা স্কিল ডেভেলপমেন্ট চেণ্টাৰো মই ইয়াত কৰিবলৈ দিছোঁ যাহাতে এই অঞ্চলৰ পঢ়ি থকা ল'ৰা ছোৱালীক কোচিং কৰাব পাৰে বিভিন্ন বৃত্তিমূলক বা বিভিন্ন কেৰিয়াৰৰ কাৰণে আৰু যিসকলে পঢ়িবলৈ এৰিলে স্কুল কলেজ এৰিলে এই সকলক বিভিন্ন কামৰ কাৰণে স্কিল ট্ৰেইনিং ইয়াতে দিব পাৰিব গতিকে এই কাৰণে মই এনকাৰেজ কৰিছোঁ কাৰণ এতিয়া সব ঠায়ে ঠায়ে আমি স্কিলটো দিব লাগিব আনস্কিল মানুহবিলাকৰ কাৰণে দুনিয়াটো বহুত কঠিন হৈ গৈছে এই কাৰণে যিমান পাৰো আমি স্কিল দিব লাগিব এটো কম্পিউটাৰ স্কিলে হওক বা বেলেগ স্কিলে হওক ইলেকশ্যন ভোটাৰৰ ওচৰলৈকে সব ইউপিপিএলৰ মূল এজেন্ডা বুলি তেনেকুৱা এটা এজেন্ডা আমি ক'ব বিচৰা নাই বড়োলেণ্ডত যোৱা 2020 চনত চৰকাৰ গঠন কৰাৰ আগত আমি বড়োলেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ মূল এজেন্ডা আছিল আজি শান্তি আহি গ'ল ইয়াৰ পিছত সেকেন্ড আছিলে সমন্বয় এই সময়ত বড়ো অনাবড়ো বা বিভিন্ন পৰিবেশবিলাক হৈছিল তো সমন্বয় আনিব লাগে সো আজি 26টা জনগোষ্ঠী একেলগে বহি এই অঞ্চলৰ উন্নয়নৰ কাৰণে নিজৰ জনগোষ্ঠী উন্নয়নৰ কাৰণে কথা পাতিব পৰা পৰিবেশ হৈ গ'ল গতিকে এই পৰিবেশটো আমি দেখিলো যে কৰিব বিচাৰিলে কোনবাই কৰিব পাৰে কৰিব নিবিচাৰিলে হেতু 50 বছৰলৈকে গুছি যাব আমি 5 বছৰত কৰিব পাৰিলো কাৰণ আমাৰ এটা মন আছিল যে ইয়াত আমাৰ দাদা ভাইৰ মাজত কাজিয়াটো বন্ধ কৰিব লাগে আৰু সমাজখন আগুৱাই নিব লাগে 3 নম্বৰ আছিল নিৰাপত্তা 5টা 6টা হলি ইয়াৰ ৰাতি হলে উলাবলৈ ভয় কৰা এটা ফিয়াৰ সাইকোসিস মানুহবিলাকৰ এটা ট্ৰমা এটা হুমাই গৈছিল তো তাৰ পৰা আজি উদ্ধাৰ কৰিলো যে এতিয়া অন্তত 12টা এটা হলিও কিবা কাম থাকিলে উলাই যাবলৈ ভয় নকৰে সো সিকিউৰ ফিল কৰা নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলত সবে এটা নিৰাপদ অনুভৱ কৰে ইয়াৰ পিছত আহিব উন্নয়নৰ কাম ক'ত হৈছে ক'ত হোৱা নাই খেতি পথাৰ কি হৈ আছে ইৰিগেশ্যন কি হৈ আছে শিক্ষাটো কি হৈ আছে হেলথ সেক্টৰটো কি হৈ আছে যুৱ যুৱতীৰ কাৰণে কি কাম চলি আছে দৰিদ্ৰ মানুহৰ কাৰণে কি চলি আছে এই গোটেই বিষয়বিলাক আমি অৰ্গানাইজ কৰিলো আজি আমাৰ ভিপিআৰপি প্ৰগ্ৰাম যেটো ভিলেজ প্ৰডাক্ট পভাৰ্টি ৰিডাকচন প্ৰগ্ৰাম এটো বহুত ভালকে আগবাঢ়ি আছে লাখপতি বাইদেউৰ প্ৰগ্ৰামটো আমি খুব ভালকে ইয়াত ইমপ্লিমেন্ট কৰিছো কোনে আয়ুষ্মান কাৰ্ড পোৱা নাই কোনে ৰেশন কাৰ্ড পোৱা নাই কোনে আধাৰ কাৰ্ড পোৱা নাই এইবিলাক আমি কাউন্সিলৰ পৰা খুব ভালকে চাই আছো যাহাতে ইজ অফ লিভিং সহজভাৱে সবে জীয়াই থাকিব পাৰে তাৰ পিছতো আজি স্বাধীনতাৰ 70 বছৰত নোহোৱা কামবিলাক 5 বছৰত কমপ্লিট কৰাটো সম্ভৱ নহয় যিমান পাৰো কৰিছো যিখিনি ৰৈ গৈছে পৰৱৰ্তী সময়ত কৰিম কিন্তু বড়োলেণ্ডখন আগুৱাই নিবৰ কাৰণে কি সমস্যা আছে এই সমস্যাখিনি আজি আমি জানিলো আৰু হিটো আমি সহজভাৱে এই কামখিনি সম্পন্ন কৰিব যোৱাবাৰ বনোৱাৰ কাৰণে কি মানে অভাৱ লাগি থাকিলে সুইজাৰল্যান্ড এটা উঠাই আনি ইয়াত বহাই দিয়া সুইজাৰল্যান্ড নহয় শান্তিটো এটা সুইজাৰল্যান্ডৰ কনসেপ্টটো অকল তাৰ বিল্ডিং তাৰ নদী তাৰ পাহাৰ ইটো নহয় সুইজাৰল্যান্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদীটো ইটো কনসেপ্ট এটা ৰাম ৰাজ্য বুলি কৈছে ৰাম ৰাজ্যটো কি হয় অযোধ্যাত ৰাম ৰাজ্য আছিলে
আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে। ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ সেইটো নহয়। ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক, ইয়াৰ নাগৰিকবিলাক শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ চবেই ভালকৈ জীয়াই থাকিব পাৰে। গতিকে সেইটো ৰাজনৈতিক স্বাৰ্থত ছুইজাৰলেণ্ড বুলি ক'লে ছুইজাৰলেণ্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি? এইটোতো হাস্যকৰেই হ'ব। যোৱাকালিৰ পৰা এটা কথা পৰা চৰ্চা চলিছে 2014 চনৰ 20 আগষ্ট প্ৰিয়া বসুমতাৰী হত্যা হৈছিল, সেই কথাটো বি ফেৰেংগাৰ মতে হত্যা কৰা হৈছিল। কথাটো উঠালৈ কিয়? কোনে উঠালে? তাৰ আঁৰত কোন আছে? 2014 পৰা 2025লৈকে কিয় শুই আছিলে? আজি উঠিটো উঠালে আপোনালোকেতো জানে নহয় জানো? কোনোবা হত্যা কৰাৰ কাৰণ বুলি ভাবি শুনকচোন, এইটো ৰাজনীতিক কাৰণ। আৰু কোনে কৰিছে সেইটো আমি জানো, ৰাজনীতিক কাৰণ। কোনে কৰিছে নকওঁ এতিয়া, কিন্তু ছাৰ চব কথা কোৱাটো ঠিক নহয়। যি বিদায় এইটো জানো, মই দেখা নাই। যি বিদায় কি শপত নেমা দিছে, কি দিছে এইটো মই নাজানো। এইটো খচৰি পৰা ওলোৱা কোন মানুহ, কিয় ওলাইছে, কি কাৰণ ওলাইছে চব জানো আমি। কিন্তু ছাৰ আৰু এনেকা যদি ওলাই আৰু 10জন মানুহ আছে যোনে ইলেকশ্যন খেলি গ'ল, MP হৈ গ'ল, কিবা হৈ গ'ল, এইবিলাকো ওলাওক। অসমতো এনেকুৱা 100জন মানুহ ওলাব। কিন্তু ছাৰ 11 বছৰ হৈ গ'ল, কিন্তু প্ৰিয়া বছৰ পিতৃ মাতৃ ন্যায় পোৱা নাই আজিলৈকে। কিয় ন্যায়টো কিয় নাপালে? মইতো 5 বছৰে আছো আৰু মই কাউন্সিলতে আছো। ইয়াৰ আগতো হাগ্ৰামাই আছিলে। ইয়াৰ আগত অসমত কোন চৰকাৰ আছিলে, কোন লিডাৰ আছিলে, DGP কোন আছিলে, অফিচাৰবিলাক কোন আছিলে? কিন্তু আপোনাৰ চৰকাৰৰ EMৰ এগেইনষ্টে শপতনামা দিছে ইতিমধ্যে। ঠিক আছে, দিছে। এইটোতো জুডিচিয়েলটোতো মই ইণ্টাৰফিয়াৰ কৰিব নোৱাৰো। জুডিচিয়েলে কৰিব, জুডিচিয়েল কৰিব। জুডিচিয়েলে যেতিয়ালৈকে নকৰে সেইটো আৰু আপুনি একো ক'ব নোৱাৰে। জুডিচিয়েলটো আমি ইণ্টাৰফিয়াৰ কৰিব নোৱাৰো, জুডিচিয়েলে নিজৰ কাম কৰিব। কিন্তু আজি যে নিউজটো বজালে, কোনে বজাইছে? কোন নিউজে বজাইছে? কোন পৰ্টেলে বজাইছে? কিয় বজাইছে? 2014 পৰা ইমান কিয় শুই আছিল? আজি যে তাৰ মাক দেউতাকে ন্যায় পোৱা নাই বুলি যে ইমান দৰ্দি হৈ গ'ল, কিহৰ কাৰণে? কিন্তু আপুনি ন্যায় পোৱাটো বিচাৰেনে? চবেই ন্যায় পাব লাগিব, 100% ন্যায় পাব লাগিব। কোনে ন্যায় পাব নালাগে? আজি আন্দোলনৰ সময়ত যি মানুহখিনি হত্যা হৈছে, 5000 মানুহ বড়োলেণ্ডৰ আন্দোলনৰ হত্যা হৈছে, এই মানুহখিনি ন্যায় পাব লাগিব। অসম আন্দোলনত যদি কোনোবা হত্যা হৈছে, সেই মানুহ ন্যায় পাব লাগিব। ন্যায় কিয় নাপাব? চবেই ন্যায় পাব লাগিব। 2008-9-10 বড়োলেণ্ডৰ ভাতৃ-কাতি সংঘৰ্ষত 100তকৈ বেছি মানুহ মৰিছে, সেই মানুহখিনি ন্যায় পাব লাগিব। জগজিৎ শইকীয়া যিটো নেকি সাংবাদিক মৰিছিলে, তেখেতো ন্যায় পাব লাগিব। বডোচা বুলি এজন সাংবাদিকক হত্যা কৰা হৈছিলে, যোনে মানে বডোচা পেপাৰ ওলাইছিলে, তেখেতো ন্যায় পাব লাগিব। কিন্তু ছাৰ